মামা কি কৈছে শুনি লওক আগত। বানপানীৰ নামত সাহায্য উঠোৱাৰ প্ৰয়োজন নাই। মই দেখিছো যে বক্স লৈ আমি ৰাস্তাই ঘাটে পইচা তুলিছো। বেলেগৰ পইচা তুলি আমি সাহায্য দিব নালাগে, নিজৰ টকাৰে যদি আমি পাৰো সাহায্য দিব লাগে। শুনিছে মামা, আমি এটা কথা কৈছো, আপোনাৰ নিচিনা পাৱাৰফুল মুখ্যমন্ত্ৰী আছে বুলিহে এনেকুৱা আমাৰ সাধাৰণ মানুহে পইচা গোটাই কিনে সাহায্য কৰিব গৈছে। কি কৰিব মানুহে, অকলেতো সাহায্য কৰিব নোৱাৰে। দুখীয়া মানুহ নিজৰ পকেটৰ পৰা কিমান দিব, যিমান আছে সিমানহে দিব পাৰোঁ। সেইটো কাৰণেহে এনেকৈ সাহায্য উঠাই পেলাইহে সাহায্য কৰি আছে। কি কৰিব দুখীয়া মানুহ বুলিহে। ইমান বেয়া পৰিস্থিতি দেখি পেলাই মানুহৰ অন্তৰত কিবা এটা মানে ফিল হৈছে কাৰণেহে দিছে। আপুনিতো ইমান দিন ক'ত আছিলে এইটো কথা ক'ব। মানুহে সাহায্য যেতিয়া কৰিছিল আগতে মানা কৰি দিব লাগিছিল যে তোমালোকে দিব নালাগে, আমি ইমান পাৱাৰফুল মানুহ আছোঁ অসমত, তোমালোকে কিয় কষ্ট কৰিব লাগে ৰাইজে সাধাৰণ মানুহ হৈ পেলাই। তো কামটো বেয়া কৰিছে নহয়, এইটো আগতেহে ক'ব লাগিছিলে। তেতিয়াহ'লেতো মানে সাধাৰণ মানুহে ইমান কষ্ট কৰিব প্ৰয়োজন নাছিলে। যি হওক, এই ভিডিঅ'টো মানে যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক মামাৰ ওচৰত, যাতে মামা সোনকালে চবৰ মানে প্ৰব্লেমবিলাক ছল্ভ কৰি দিয়ে। ইমান ক্ষতিগ্ৰস্ত হৈছে মানুহ, এটা শ্বেয়াৰ কৰি দিব চবেই।